असम के शोणितपुर जिले के अंतर्गत शहीद नगरी ढेकियाजुली में असम राष्ट्रवादी युवा छात्र परिषद के तत्वाधान में हाल ही में दिवंगत राष्ट्रवादी नेता गिरीश चंद्र बड़ादेव की स्मृति में एक स्मरण सभा तथा स्मृति पत्रिका का विमोचन किया गया। स्वर्गीय गिरीश चंद्र बड़ादेव के चित्र पर श्रद्धांजलि अर्पित कर कार्यक्रम का शुभारंभ उनकी धर्मपत्नी अंकिति बड़ा ने किया। उल्लेखनीय है कि शहीद नगरी ढेकियाजुली के शहीद पार्क भवन में असम राष्ट्रवादी युवा छात्र परिषद की शोणितपुर जिला तथा ढेकियाजुली आंचलिक समिति के संयुक्त प्रयास से आज यह कार्यक्रम आयोजित किया गया। आज के इस कार्यक्रम की अध्यक्षता असम राष्ट्रवादी युवा छात्र परिषद की केंद्रीय मुख्य सलाहकार राणा प्रताप बरुआ ने की। कार्यक्रम के असम राष्ट्रवादी युवा छात्र परिषद के पूर्व केंद्रीय अध्यक्ष अपूर्व कुमार भट्टाचार्य, पूर्व मुख्य सलाहकार प्रदीप गोस्वामी, केंद्रीय सहायक महासचिव प्रणव ज्योति, कलिता साहित्य संपादक सुजीत कटकी, संयुक्त संपादन कमलजीत दत्त, संगठनात्मक संपादक प्रदीप शर्मा, प्रचार संपादक उपेन्द्र नाथ, कार्यकारिणी सदस्य विश्वजीत कलिता, असम राष्ट्रवादी युवा छात्र परिषद के शोणितपुर जिला अध्यक्ष राजेंद्र बोरा, ढेकियाजुली वरिष्ठ नागरिक मंच के अध्यक्ष वगीराम बड़ो, पूर्व छात्र नेता ध्रुव ज्योति काकती, असम राष्ट्रवादी युवा छात्र परिषद के शोणितपुर जिला के पूर्व अध्यक्ष मृदुल शर्मा, हिमांशु शाइकिया, जिला छात्र संघ के शिक्षा संपादक शंकर दास, असम राष्ट्रवादी युवा छात्र परिषद की ढेकियाजुली आंचलिक समिति के पूर्व अध्यक्ष भोलानाथ नाथ, आंचलिक समिति के सचिव अंकुर राज बड़ा सहित कई पदाधिकारी एवं अनेक विशिष्ट व्यक्ति उपस्थित थे। आज के इस कार्यक्रम में स्वर्गीय गिरीश चंद्र बड़ादेव की 2 पुत्रियां तथा परिवार के अन्य सदस्य भी उपस्थित थे। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাকালৰ সতীৰ্থ 1979 চনৰ পাণবাৰী শাখাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা, ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক কাৰ্যনিৰ্বাহক কমিটিৰ প্ৰচাৰ সম্পাদক, ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ কেইবাবাৰো সভাপতিৰ দায়িত্ব পালন কৰা, শোণিতপুৰ জিলাৰ সমিতিৰ প্ৰাক্তন সভাপতিৰ দায়িত্ব পালন কৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যৰ দায়িত্ব পালন কৰা আমাৰ অগ্ৰজ গিৰীশ চন্দ্ৰ বৰা আজি এমাহৰ আগতে আমাৰ মাজৰ পৰা আমাক সকলোকে কন্দুৱাই গ'লগৈ। মই প্ৰথমতে তেখেতলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি মাহেকীয়া তিথিটোত আমি স্মৃতিচাৰণ অনুষ্ঠান শোণিতপুৰ জিলা সমিতি আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে ঢেকিয়াজুলিত আয়োজন কৰিছে আৰু এই স্মৃতিচাৰণ অনুষ্ঠানটোত তেখেতৰ পৰিয়ালবৰ্গ আহিছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই সময়ৰ প্ৰতিষ্ঠাপক সতীৰ্থসকল আহিছে। যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ গোস্বামী, প্ৰাক্তন সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি গোবিন্দ কুমাৰ নাথ, গিৰীশ বৰাৰ লগত একেলগে শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা হিমাংশু শইকীয়া, মৃদুল শৰ্মাকে আদি কৰি সকলো সতীৰ্থসকল আহিছে। আৰু আজি পৰিয়ালবৰ্গৰ ওচৰতেই আমাৰ তেখেতৰ স্মৃতি স্মৰণ কৰিছে। অসম আন্দোলনৰ এগৰাকী তেওঁ সৈনিক আছিল। সেই অসম আন্দোলনৰ সময়ৰ প্ৰাক্তন ছাত্ৰ নেতা কেইবাগৰাকীও ইয়াত উপস্থিত আছে, ছাত্ৰ সন্থাৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে। তেখেতসকলেও সেই ছাত্ৰ সন্থাৰ সেই সময়ৰ অসম আন্দোলনৰ স্মৃতিবিলাক আজি ইয়াত আমি নজনা কথা আমি আজি জানিব পাৰিলোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাত ঢেকিয়াজুলি আঞ্চলিক আৰু শোণিতপুৰ জিলা সমিতিৰ সতীৰ্থসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী সতীৰ্থ আজি উপস্থিত আছে। গতিকে আজি গিৰীশ দা কোন আছিল, গিৰীশ দাই কেনেকৈ সংগঠন কৰিছিল, এজন অমায়িক, এজন সহজ সৰল, সকলোকে আদেশ নিৰ্দেশ দি পেলাই আমাক সংগঠন কৰিবলৈ শিকাইছিলে। মই যেতিয়া 1986 চনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য পদ লৈছিলোঁ, তেতিয়াৰ পৰা সিদিনাখনলৈকে আমাক গাইড দিছিলে, সংগঠন এনেকৈ কৰ। কেতিয়াও পদবীৰ প্ৰতি তেওঁ লালায়িত নাছিলে, তেওঁ কেতিয়াও পদবীৰ প্ৰতি তেওঁ আগ্ৰহী নাছিলে, কেতিয়াও বিষয়বাবৰ প্ৰতি তেওঁ আগ্ৰহী নাছিলে, খালি সংগঠন কৰ আৰু ৰাইজৰ কাম কৰ। গতিকে এইজন মহান ব্যক্তি যুৱ ছাত্ৰ পৰিষদৰ আমাৰ যথেষ্ট ক্ষতি হ'ল, জাতীয়তাবাদৰ সমাজৰ যথেষ্ট ক্ষতি হ'ল। আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গিৰীশ দা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াত সদায় অমৰ হৈ থাকিব আৰু গিৰীশ দাৰ স্মৃতি
আজি অনুষ্ঠানটোত মই নিজে উপস্থিত থাকি যাক আচলতে যুৱ ছাত্ৰ পৰিষদৰ এজন পৈণত সৈনিক হিচাপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গিৰীশদাৰ বহু অৱদান আছে। মই গিৰীশদালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ য'তেই আছে শান্তিত থাকক, তাৰ পৰাই আমাক জাতীয়তাবাদ কৰিবলৈ, যুৱ ছাত্ৰ পৰিষদ কৰিবলৈ আমাক সাহস দিয়ক।